চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। গ্ৰেড পে বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি সন্দৰ্ভত এই খবৰ প্ৰকাশিত হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্লিপ্ততাত ক্ষুব্ধ প্ৰাথমিক শিক্ষক সন্মিলনী। প্ৰাথমিক শিক্ষকক উভতাই দিয়া নাই ৮৭০০ টকাৰ গ্ৰেড পে। ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলৰ পৰা উভতাই নিয়া ৮৭০০ টকাৰ গ্ৰেড পে পুনৰ ঘূৰাই দিয়াৰ দাবী জনাই মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো ৰাজ্য চৰকাৰৰ নিৰ্লিপ্ততাৰ প্ৰতিবাদত বিষয়টোত হস্তক্ষেপ বিচাৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত 1939খন কেন্দ্ৰ সন্মিলনীয়ে অহা ২৭ জানুৱাৰীৰ পৰা ৩-দিনীয়া কাৰ্যসূচীৰে ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব। ইমানৰ পাছতো ৰাজ্য চৰকাৰ নিৰ্লিপ্ত হৈ থাকিলে পৰৱৰ্তী সময়ত সন্মিলনী ৰাজপথলৈ ওলাই আহিব। আৰু এই সন্দৰ্ভত প্ৰেছ বিবৃতি যোগে সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে যোৱা ১৭ ডিচেম্বৰত গ্ৰেড পে ঘূৰাই দিয়াৰ দাবীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত ৰাজ্যৰ ৫১টি মহকুমা সমিতিয়ে জিলায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এমাহৰ ভিতৰত সমস্যাটোৰ সমাধান কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বে ৬ অক্টোবৰ তাৰিখে সন্মানীয় ৰাজ্যিক নেতৃত্বই মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰা ১০০ পৃষ্ঠাজোৰা তথ্য সম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিছিল। শিক্ষা বিভাগেও বিত্ত বিভাগক অনুমোদনৰ বাবে প্ৰেৰণ কৰে যদিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ দ্বাৰা আগবঢ়াই দিয়া ফাইলেও কোনো গুৰুত্ব নাপালে। সপ্তম দৰমহা আয়োগে ষষ্ঠ দৰমহা আয়োগৰ ২৭০০ টকাৰ গ্ৰেড পে ৩৩০০ টকালৈ উন্নীত কৰি ৰাজ্যৰ কৰ্মৰত প্ৰশিক্ষণপ্ৰাপ্ত স্নাতকসকলৰ বাবে ৮৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিছিল। সেই অনুসৰি ১৭ মাহৰ দৰমহা ভোগ কৰাৰ পাছত হঠাৎ ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ বেতন বন্ধ কৰি দিছিল। পিছলৈ আসোঁৱাহ নিৰাময় সমিতিৰ জৰিয়তে ৮৭০০ টকাৰ গ্ৰেড পে ৭৪০০ টকালৈ হ্ৰাস কৰে। এই কাৰ্যক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তীব্ৰ বিৰোধিতা কৰি প্ৰাপ্য ঘূৰাই দিয়াৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখিছে। এতিয়ালৈ বিষয়টোক লৈ প্ৰতিগৰাকী শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা হৈছে। প্ৰতিবাৰে ফাইল প্ৰস্তুত হৈ বিত্ত বিভাগলৈ প্ৰেৰণ কৰে, কিন্তু বিত্ত বিভাগে নাকচ কৰি উভতাই পঠায়। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা কালত বিত্ত বিভাগক দিয়া নিৰ্দেশো কাৰ্যকৰী নহ'ল। আৰু বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ অনুমোদনত দুবাৰকৈ ফাইল বিত্ত বিভাগলৈ গৈছিল যদিও কামত নাহিল। শেহতীয়াকৈ যোৱা ৬ অক্টোবৰত মুখ্যমন্ত্ৰীক পুনৰাই দিয়া আবেদন বিত্ত বিভাগৰ কাৰ্যালয়ত আছে। এনে পৰিস্থিতিত স্মাৰকপত্ৰ লাভ কৰাৰ পাছতো মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ প্ৰতি দেখুওৱা নিৰ্লিপ্ততাই শিক্ষক সমাজক ক্ষুব্ধ কৰিছে। আৰু সন্মিলনীৰ অন্তৰ্গত 1939খন কেন্দ্ৰ সন্মিলনীয়ে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি অহা ২৭ আৰু ২৮-২৯ জানুৱাৰীত স্মাৰকপত্ৰ প্ৰদান কৰিব। পাহাৰ, চৰ চাপৰি, দুৰ্গম এলেকা আদিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যসূচী ৰূপায়ণৰ বাবে কেন্দ্ৰ সমিতিক সুবিধা অনুসৰি নিৰ্ধাৰিত যিকোনো এটা দিনত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সুবিধা প্ৰদান কৰা হৈছে। আৰু এয়া আছিলে ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।